আমিনগাঁৱত বৃহৎ পৰিমাণৰ ড্ৰাগ জব্দ। প্ৰায় 6 কোটি মূল্যৰ ইয়াবা টেবলেট জব্দ। জব্দ হোৱা টেবলেটখিনিৰ ওজন হৈছে 2 কিলোগ্ৰাম। মণিপুৰৰ পৰা নামনি অসমলৈ সৰবৰাহ কৰাৰ সময়তে আমিনগাঁও চেকপোষ্টত জব্দ কৰে আৰক্ষীয়ে। সৰবৰাহকাৰী মুস্তাফা ৰহমানক আটক কৰি জেৰা আৰম্ভ কৰিছে আৰক্ষীয়ে। মুস্তাফা ৰহমান কাংচিং জিলাৰ মায়ং থানাৰ অন্তৰ্গত মৃত আব্দুল ছালামৰ পুত্ৰ। কামৰূপ অতিৰিক্ত আৰক্ষী অধীক্ষক তথা STFৰ দায়িত্বত থকা কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলোৱা অভিযানত জব্দ ড্ৰাগছখিনি। হিমাংক দাসৰ ৰিপৰ্ট গ্লবেল এনি। বডি স্যার বডি স্যার দুটা আছে এটা পেকেট আছে ইয়াত 5টা আছে এনেকুৱা 2টা পেকেট পাৱাৰ লগত পাঁচটা লট কৰি দিছে বডি স্যার বডি স্যার বারো সেকেন্ড নাকি অলপ লম্বা কৰা মানে 45 সেকেন্ড কৰি দিবা এইটো কেনে মানে 2000 के है ना।